ক্লাছ 12 ফিজিক্স চেপ্টাৰ 1 বৈদ্যুতিক আধান আৰু ক্ষেত্ৰ। এই পাঠটোত থকা প্ৰশ্নোত্তৰখিনি আলোচনা কৰিব বিচৰা হৈছে। প্ৰশ্নোত্তৰখিনি আলোচনা কৰাৰ আগতে আমি সামাৰীটো অকণমান জানি লোৱাটো ভাল হ'ব। প্ৰথমে আহোঁ স্থিতিবিদ্যুৎ আৰু প্ৰবাহী বিদ্যুৎ শব্দ দুটানো ক'ৰ পৰা আহিছে। ব্ৰাঞ্চেছ অফ ফিজিক্সৰ কিছুমান ব্ৰাঞ্চ ইয়াতে দিয়া হৈছে আৰু সেই ব্ৰাঞ্চবিলাকৰ ভিতৰত এটা হৈছে ইলেক্ট্ৰিচিটি। ইলেক্ট্ৰিচিটিটোক যদি আমি আৰু ভিতৰলৈ চাওঁ তেনেহ'লে আমি দেখা পাম যে ইলেক্ট্ৰিচিটি দুই ধৰণৰ আধানৰ বিষয়ে আমাৰ আলোচনা কৰা হয়। এটা হৈছে ৰৈ থকা আধান চাৰ্জ এট ৰেষ্ট, সেইটোক কোৱা হয় ইলেক্ট্ৰষ্টেটিক্স, আৰু আনটো হৈছে চাৰ্জ ইন মোশ্যন আৰু সেইটো হৈছে ইলেক্ট্ৰডাইনেমিক্স। এতিয়া গতি কৰি থকা আধানৰ অৱস্থাত বেলেগ বেলেগ ধৰণৰ হ'ব পাৰে। তাৰ ওপৰত নিৰ্ভৰ কৰি আমি আকৌ কাৰেণ্ট ইলেক্ট্ৰিচিটি আৰু ইলেক্ট্ৰমেগনেটিজম এই দুটা ভাগ পাইছোঁ। কাৰেণ্ট ইলেক্ট্ৰিচিটিত ইলেক্ট্ৰনৰ ষ্টেডি মোশ্যন থাকে আৰু ইলেক্ট্ৰমেগনেটিচিটিত কি হয় টাইম ভেৰিং ফিল্ড। ইলেক্ট্ৰিক চাৰ্জ ইজ এ ফাণ্ডামেণ্টেল প্ৰপাৰ্টি অফ মেটাৰ। বৈদ্যুতিক আধান ই দুই প্ৰকাৰৰ, এটা হৈছে ধনাত্মক আধান, আনটো হৈছে ঋণাত্মক আধান। একে আধানৰ মাজত বিকৰ্ষণ হয় আৰু বিষম ধৰণৰ আধানৰ মাজত আকৰ্ষণ হয়। দুটা বস্তুৰ মাজত যদি ঘঁহনি খায় তেনেহ'লে কি হয় আধান স্থানান্তৰ হয়, আধানৰ সৃষ্টি বা বিনাশ নহয়। আৰু যেতিয়া বস্তু এটা ইলেক্ট্ৰন লাভ কৰে ই ঋণাত্মকভাৱে আহিত হয়, আকৌ যেতিয়া বস্তু এটা ইলেক্ট্ৰন হেৰুৱায় তেতিয়াহ'লে ই ধনাত্মকভাৱে আহিত হয়। তাৰপিছত পাঠটোত আছে গোল্ড লিফ ইলেক্ট্ৰস্ক'পৰ বিষয়ে আছে। এই যিটো সঁজুলি ইয়াৰ মূল ব্যৱহাৰটো হৈছে যে বস্তু এটাত অতিৰিক্ত আধান আছেনে নাই সেইটো আমি উমান পাব পাৰোঁ। আৰু ইয়াত দুখন পাত থাকে, সেই পাত দুখন কিমানখিনি মেল খাইছে তাৰ পৰা আমি বস্তুটোৰ আধানৰ পৰিমাণটো আমি জানিব পাৰোঁ। পাঠটোত পৰিবাহী আৰু অপৰিবাহী পদাৰ্থৰ বিষয়ে আছে। পৰিবাহী হৈছে সেইবিলাক যিবিলাকে সহজে বিদ্যুৎ প্ৰবাহিত হ'বলৈ দিয়ে, অৰ্থাৎ মুক্তভাৱে ঘূৰি ফুৰিব পৰা ইলেক্ট্ৰন থাকে যিয়ে বিদ্যুৎ পৰিবহণ কৰিব পাৰে। আৰু অপৰিবাহীবিলাকত কি হয় সহজে বিদ্যুৎ প্ৰবাহিত হ'বলৈ নিদিয়ে। ইয়াৰ মূল কাৰণটো হৈছে ইয়াতে মুক্ত ইলেক্ট্ৰন বা ফ্ৰী ইলেক্ট্ৰন নাথাকে আৰু ফলত ই বিদ্যুৎ প্ৰবাহ কৰিবলৈ নোৱাৰে। ভূমি সংযোজনৰ বিষয়েও আছে চেপ্টাৰটোত। ভূমি সংযোজন হৈছে বৈদ্যুতিক যন্ত্ৰ বা ধাতৱ বস্তুৰ সৈতে পৰিবাহী তাঁৰৰ জৰিয়তে পৃথিৱীক সংযোগ কৰা হয় যাতে অতিৰিক্ত আধান মাটিলৈ গুচি যায়। বস্তুটোৰ পৰা অতিৰিক্ত আধান মাটিলৈ গুচি যাবৰ বাবে যিটো আমি প্ৰক্ৰিয়া কৰোঁ সেইটো হৈছে ভূমি সংযোজন। বৈদ্যুতিক আধানৰ একক একক হৈছে কুলম। তাৰপিছত আমাৰ আহিতকৰণৰ পদ্ধতি আছে চেপ্টাৰটোত, কেইটামান দিয়া আছে ইয়াতে। ঘৰ্ষণৰ দ্বাৰা দিয়া আছে, পৰিবহণৰ দ্বাৰা দিয়া আছে, আৱেশৰ দ্বাৰা দিয়া আছে। বৈদ্যুতিক আধানৰ মূল ধৰ্মসমূহৰ বিষয়ে আলোচনা কৰা হৈছে। আধানৰ যোগাত্মক বিধি, আধানৰ সংৰক্ষণ বিধি, আধানৰ কোৱান্টিকৰণ বিধি। আমি ইয়াত চমুকৈ উল্লেখে কৰিছোঁ, আলোচনা আমি ইয়াত নকৰোঁ। ইলেক্ট্ৰনত থকা আধানৰ পৰিমাণ দিয়া আছে 1.6 × 10⁻19 কুলম। এইটো হৈছে এটা ইলেক্ট্ৰনত থকা আধান। কুলম্বৰ সূত্ৰ দিয়া হৈছে। এইটো হৈছে আমাৰ কেৱল বলৰ মান উলিয়াবৰ কাৰণে দুটা আধানৰ মাজত। তাতে আমি দুই ধৰণে লিখিব পাৰোঁ, এই ধৰণে আমি লিখিব পাৰোঁ আৰু এই ধৰণে আমি লিখিব পাৰোঁ। ইয়াতে আমি কে ব্যৱহাৰ কৰিছোঁ, কেৰ ঠাইত কি আহিব 1/4πε0। আৰু কেৰ মানটো আমাৰ SI এককত এইটো হয় 9 × 10⁻⁹ নিউটন মিটাৰ স্কুৱাৰ / কুলম স্কুৱাৰ। কুলম্বৰ সূত্ৰটো ভেক্টৰ ওপৰতো আমি জনাটো খুবেই প্ৰয়োজনীয়। আৰু ভেক্টৰ ওপৰত যদি আমি লিখোঁ তেতিয়াহ'লে আমি এই ধৰণে লিখিব পাৰোঁ, এই ধৰণেও লিখিব পাৰোঁ বা এই ধৰণেও লিখিব পাৰোঁ। আৰু ইয়াতে কোনটো ৰাখি কি বুজাইছে এইখিনি তলতে দিয়া হৈছে। আৰু এই ভেক্টৰৰ ওপৰত জনাটো আমি অতি প্ৰয়োজনীয় আৰু ক্লিয়াৰকৈ জানিব লাগিব। উপৰিপাতন বা অধ্যাৰোপণ নীতি আছে চেপ্টাৰটোত। যিকোনো এটা আধানৰ ওপৰত প্ৰযুক্ত বল প্ৰতিটো আধানে প্ৰয়োগ কৰা বলৰ ভেক্টৰ যোগফল। বিদ্যুৎ ক্ষেত্ৰ বৈদ্যুতিক ক্ষেত্ৰ আমি কি ধৰণে উলিয়াব পাৰোঁ তাৰ বিষয়ে আছে। E = F/Q আৰু Fৰ এক্সপ্ৰেশ্যনটো আমি পাই আহিছোঁ। তাৰ পৰা আমাৰ এই ৰাশিটো আমি ওলাব। আৰু বহুতো আধানৰ নিকায়ৰ বাবে বিদ্যুৎ ক্ষেত্ৰ কেনেকুৱা ধৰণৰ হয় সেইটো এই চেপ্টাৰটোত দিয়া আছে।
বিদ্যুৎ ক্ষেত্ৰৰেখাৰ বিষয়ে দিয়া আছে, বৈদ্যুতিক ফ্লাক্সৰ বিষয়ে দিয়া আছে, বিদ্যুৎ দ্বিমেৰুৰ বিষয়ে দিয়া আছে, আৰু বিদ্যুৎ দ্বিমেৰুৰ বাবে সৃষ্টি হোৱা ক্ষেত্ৰৰ বিষয়ে দিয়া আছে। দুটা কথা আলোচনা কৰা হৈছিল। এটা হৈছে ঐকল্য বিন্দুৰ বাবে ক্ষেত্ৰ কেনেকুৱা ধৰণৰ হয়, আৰু ইকুৱেটৰিয়েল লাইন বিষুৱীয় ৰেখাত থকা বিন্দুৰ বাবে কেনেকুৱা ধৰণৰ হয়। এই দুটা কেছ আমাৰ আলোচনা কৰা হৈছে। পাঠটোত দ্বিমেৰুৰ ভৌতিক তাৎপৰ্যৰ বিষয়ে আছে। ভৌতিক তাৎপৰ্য মানে যে দ্বিমেৰু আমাৰ কাৰণে কিয় প্ৰয়োজনীয় বা ইয়াৰ কোন কোন ক্ষেত্ৰত আমি ব্যৱহাৰ কৰিব পাৰোঁ সেইখিনি আমি জানিলেই হ'ল। গতিকে ইয়াতে অণু এটাৰ প্ৰকৃতি নিৰ্ণয় কৰা, পলাৰ নে নন পলাৰ, বিভিন্ন ধৰণৰ এপ্লিকেশ্যন আছে। বাহ্যিক ক্ষেত্ৰত আচৰণ, দ্বিমেৰু এটা বাহ্যিক বিদ্যুৎ ক্ষেত্ৰত কি ধৰণে আচৰণ কৰে সেই বিষয়ে চেপ্টাৰটোত আছে। বাহ্যিক সূক্ষ্ম বিদ্যুৎ ক্ষেত্ৰ এখনত দ্বিমেৰুৰ ওপৰত প্ৰয়োগ হোৱা টৰ্কৰ বিষয়ে আলোচনা কৰা হৈছে। গাউছৰ সূত্ৰটো আছে, এপ্লিকেশ্যন অফ গাউছ ল আছে। গাউছ লৰ কাৰণে আমাৰ কেইটামান এপ্লিকেশ্যন আছে। তাৰ এটা দিয়া হৈছে অসীম দৈৰ্ঘ্যৰ সূক্ষ্মভাৱে আহিত তাৰাডালৰ কাৰণে সৃষ্টি হোৱা বিদ্যুৎ ক্ষেত্ৰ, অসীম বিস্তৃতিৰ সূক্ষ্মভাৱে আহিত সমতলীয় পাত এখনৰ কাৰণে সৃষ্টি হোৱা ক্ষেত্ৰ, সূক্ষ্মভাৱে আহিত গোলাকৃতিৰ পাতল খোল এটাৰ বাবে সৃষ্টি হোৱা ক্ষেত্ৰ। খোলটোৰ বাহিৰত হ'ব পাৰে, ভিতৰত হ'ব পাৰে, খোলটোৰ পৃষ্ঠত হ'ব পাৰে। সূক্ষ্মভাৱে আহিত গোলাকৃতিৰ ফোঁপোলা নোহোৱা অপৰিবাহী খোল এটাৰ বাবে সৃষ্টি হোৱা ক্ষেত্ৰ। একেধৰণে খোলটোৰ বাহিৰত আমি ক্ষেত্ৰ জানিব লাগিব, খোলটোৰ ভিতৰত আমি ক্ষেত্ৰ জানিব লাগিব, খোলটোৰ পৃষ্ঠত আমি ক্ষেত্ৰ জানিব লাগিব, আৰু চেণ্টাৰত কি হয় জানিব লাগিব। এইখিনি হৈছে সংক্ষিপ্ত ৰূপত 1 নম্বৰ অধ্যায়ত থকা কথা। গতিকে এইখিনি আমি ইয়াত আলোচনা নকৰোঁ। এতিয়া আমি কুৱেশ্যন এনচাৰখিনি আলোচনা কৰিম।